नमस्कार टीचार्स गुड इवनिंग आज मैं आपनालोকক जेतु 504 एसाइनमेंट आनिसु अखमिया अनुवाद करी आज मैं रातिपुवाई जेतु ट्रांसलेट करिसिलु किन्तु आपलोड करार समय पोৱা नासिलु तार कारणे मैं क्षमा खुजिसु लगते यार एन्सारबोरो मैं सोनकाले आपलोड करिम लगते जिसकल शिक्षके मोर चेनेल तो सबस्क्राइब करा नाई प्लिज सबस्क्राइब कर दिबो लगते बेल आइकन तो प्रेस कर दिबो लगते एटु एसाइनमेंटर जितो क्वेश्चन बोर मोर भाषात लिखिसु अलप सहज भाषात लिखिसु आशा करूँ आपनालोके भिडिओटो ভাল पाई लगते लाइक कर दिबो जाते मैं सोनकाले यार पीडीएफ फाइल तो आपनालोकर कारणे आपलोड करिया पारो सो आहक शिक्षकসকল এতিয়া আমি এসাইনমেন্টৰ ফালে আগবাঢ়ো এসাইনমেন্ট 1 क्वेश्चन नंबर 1 শিশুসকল নিজৰ পৰিবেশৰ সহায়ত গাণিতিক জ্ঞান বুজি পায় এই বাক্যৰ খণ্ডৰত আপুনি এজন প্ৰাথমিক শিক্ষক হিচাপে শিশুসকলে গাণিতিক কৌশল ভিত্তিক জ্ঞান কেনেদৰে আহৰণ কৰে বুজাই লিখক তাৰে অৰ আছে আপুনি জানেনে গণিতৰ প্ৰকৃতি অমূৰ্ত যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয় নিজৰ মতে উদাহৰণ দি বুজাই লিখক क्वेश्चन नंबर 2 সৃজনামূলক শিক্ষণৰ তিনিটা বৈশিষ্ট্য লিখক এই তিনিটা বৈশিষ্ট্য আপুনি দ্বিতীয় শ্ৰেণীৰ শিশুসকলক সৃজনামূলক শিক্ষাৰ ধাৰণা দিবলৈ কেনেকৈ প্ৰয়োগ কৰিব ইয়াৰে নাইবা বা অৰ আপুনি চতুৰ্থ শ্ৰেণীৰ গণিতৰ যিকোনো এটা অধ্যায় বাছনি কৰক প্ৰকল্পবিধি অনুসৰি আপুনি এই অধ্যায় কেনেকৈ শিকায় ইয়াৰ পৰিকল্পনা প্ৰস্তুত কৰক असाइनमेंट 2 क्वेश्चन नंबर 1 যোগ কি আপুনি প্ৰাথমিক স্তৰত যোগৰ ধাৰণা শিকাবলৈ কেনেকুৱা ধৰণৰ কাৰ্যপ্ৰণালী প্ৰয়োগ কৰিব বৰ্ণনা কৰক ইয়াৰে নাইবা পূৰণ কি আপুনি প্ৰাথমিক স্তৰত পূৰণৰ ধাৰণা শিকাবলৈ কেনেকুৱা ধৰণৰ কাৰ্যপ্ৰণালী প্ৰয়োগ কৰিব বৰ্ণনা কৰক 2 নম্বৰ क्वेश्चन শিশুসকলে জোখ মাপৰ সম্বন্ধে সমাধান উলিওৱাৰ ক্ষেত্ৰত সাধাৰণতে কৰা ত্ৰুটিবোৰৰ বিষয়ে বৰ্ণনা কৰক এই ত্ৰুটিবোৰ কেনেকৈ দূৰ কৰিব পাৰি তাৰ পৰামৰ্শ দিয়ক তাৰে অৰ বা নাইবা क्वेश्चनটো হ'ল শিশুসকলে হৰণৰ সম্বন্ধে সমাধান উলিওৱা ক্ষেত্ৰত সাধাৰণতে কৰা ত্ৰুটিবোৰৰ বিষয়ে বৰ্ণনা কৰক এই ত্ৰুটিবোৰ কেনেকৈ দূৰ কৰিব পাৰি তাৰ পৰামৰ্শ দিয়ক असाइनमेंट 3 10 मार्क क्वेश्चन नंबर 1 গণিত শিকা বা শিকোৱা কাৰ্যত ধাৰাবাহিক আৰু বোধগম্য মূল্যাঙ্কনৰ প্ৰয়োজন কিয় ধাৰাবাহিক আৰু বোধগম্য মূল্যাঙ্কনে আপোনাক এজন গণিত শিক্ষক হিচাপে আপোনাক কেনেকৈ গণিত শিকা বা শিকোৱা কাৰ্যত সহায় কৰে তাৰে অৰ বা নাইবা क्वेश्चनটো হ'ল আপোনাৰ পছন্দ মতে পঞ্চম শ্ৰেণীৰ পাঠ্যপুথিটা অধ্যায় বাছনি কৰক এই বিষয়বস্তুৰ শিক্ষণ প্ৰক্ৰিয়াত ধাৰাবাহিক আৰু বোধগম্য মূল্যাঙ্কনৰ এটা পৰিকল্পনা তৈয়াৰ কৰক এটা আছে আশা কৰোঁ আপোনালোকে ভাল পায় লাইক কৰিব যাতে মই পিডিএফ টো সোনকালে আপলোড কৰোঁ লগতে এনসাৰবোৰো মই সোনকালে আপোনালোকলৈ আনিম ধন্যবাদ জয় আই অসম